যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আমি জানো যে এই সময়কণ আপুনি অধিক আগ্ৰহেৰে বাট চাই থাকে। আমাৰ বিশ্বাস এই অনুষ্ঠানৰ যোগেদি আপুনি উপকৃত হৈছে। আহক আমি শুনো ঈশ্বৰৰ বাক্যই আজি আমাক কি ক'ব বিচাৰিছে। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ প্ৰথমখন পুস্তক অৰ্থাৎ মুঠিয়ে লিখা শুভবাৰ্তা নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ। আপুনি যদি আমাৰ আগৰটো অনুষ্ঠান চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এই মুঠিয়ে লিখা শুভবাৰ্তা পুস্তকখনৰ 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 23 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 13 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদৰ পৰা 58 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়াবলৈ ওলাইছোঁ। মুঠিয়ে লিখা শুভবাৰ্তাৰ এই 13 নম্বৰ অধ্যায়ত প্ৰভু যীশুখ্ৰীষ্টই কেইটামান দৃষ্টান্তৰ যোগেৰে বৰ্তমান সময়ত স্বৰ্গৰাজ্যৰ অৱস্থাটো কি সেই কথা বুজাই থকা আমি পঢ়িবলৈ পাইছোঁ। ইতিমধ্যে আমি কঠীয়া সিঁচোতাৰ দৃষ্টান্তটো চালোঁ। প্ৰভু যীশুৱে দিয়া আন কেইটামান দৃষ্টান্ত আমি এতিয়া চাবলৈ ওলাইছোঁ। পাঠ কৰি দিম মুঠিয়ে লিখা শুভবাৰ্তা 13 নম্বৰ অধ্যায়ৰ 24 নম্বৰ পদ। ইয়াত আমি আন এটা দৃষ্টান্ত পাওঁ, বিনয় বনৰ গুটিৰ দৃষ্টান্ত। পাঠ কৰি দিছোঁ। তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে, নিজৰ পথাৰত ভাল কঠীয়া সিঁচা কোনো এজন মানুহৰ লগত স্বৰ্গৰাজ্যৰ তুলনা দিয়া হয়। এই দৃষ্টান্তটোত আচলতে প্ৰভু যীশুৱে আগৰ দৃষ্টান্তটো অৰ্থাৎ কঠীয়া সিঁচাৰ দৃষ্টান্তটো য'ত এৰিছিল তাৰ পৰাই আৰম্ভ কৰাৰ নিচিনা হৈছে। তেওঁ আমাক ক'লে যে সিঁচা কঠীয়াৰ মাত্ৰ 4 ভাগৰ এভাগে ভাল মাটিত পৰিল, বাকী 4 ভাগৰ 3 ভাগেই একো ফল নধৰিলে, কাৰণ বাক্য শুনা সেই লোকবোৰে সঁহাৰি নজনালে, বা আন কথাত ক'বলৈ গ'লে তেওঁলোকে পৰিত্ৰাণ নাপালে। ঈশ্বৰৰ বাক্য শুনা মানুহবিলাকৰ মাত্ৰ 4 ভাগৰ এভাগেহে প্ৰকৃততে পৰিত্ৰাণ পালে। আচলতে আমি আমাৰ পৰিচৰ্যাবোৰত এই অনুপাতটো তাতোকৈ কমকৈহে পাই আহিছোঁ। যদি খ্ৰীষ্টৰ আহ্বানৰ প্ৰতি 10 জনৰ এজনেও সঁহাৰি দিয়ে তেন্তে আমি সেইটো ভাল অনুপাত বুলিয়েই ভাবোঁ। আন খ্ৰীষ্টীয় পৰিচৰ্যাকাৰীসকলেও একে কথাই আমাক কয়। আজি আমি ঈশ্বৰৰ বাক্যৰ পৰিচৰ্যাত লাগি আছোঁ স্বৰ্গৰাজ্যৰ পৰিৱেশৰ মাজত, আৰু বিভিন্নজনে সিঁচি থকা এই বাক্যৰ অৱস্থাটো এনেকুৱাই হয়। এতিয়া আমি বৰ্তমান জগতত স্বৰ্গৰাজ্যৰ আন এটা দিশ দেখা পাম। এজন মানুহে তেওঁৰ পথাৰত ভাল শস্যৰ বীজ সিঁচাৰ কাহিনী। 25 নম্বৰ পদটো পঢ়ি দিম। কিন্তু মানুহবিলাক টোপনিত থাকোঁতে তেওঁৰ শত্ৰু আহি ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি গুচি গ'ল। কোন টোপনিত থাকোঁতে? কথাটো আমি মন কৰা উচিত। যেতিয়া মানুহবোৰ টোপনিত আছিল বুলি কোৱা হৈছে, শত্ৰু আহিল, আৰু আমি এই কথাটো মনত ৰাখিব লাগে যে বীজ সিঁচোতাজন হৈছে প্ৰভু, আৰু তেওঁ কেতিয়াও নুশুৱে। আনহাতে ছয়তান হৈছে শত্ৰু, আৰু ছয়তানে ধানৰ মাজত বিনয় বনৰ গুটি সিঁচি দিয়ে। আৰু বিনয় বন মানে হৈছে ভুৱা তত্ত্ব, মিছা শিক্ষা। আজি তেনেধৰণৰ বিনয় বন সিঁচা কাৰ্য যথেষ্ট চলি আছে। 26 নম্বৰ পদ। পাছে যেতিয়া সেই ধান গছ বাঢ়ি থুৰ ওলাল তেতিয়া বিনয় বনেও দেখা দিলে। ধানৰ লগত বিনয় বন গজি উঠোঁতে প্ৰথমতে পাৰ্থক্য ধৰাটো বৰ টান। বহুতো ভুৱা তত্ত্ব আৰু দল আদিক আৰম্ভণিতে ভাল যেনেই লাগে। তেওঁলোকক প্ৰায় 12টা বা 13টামান পাঠৰ পাছতহে ভুৱা বুলি অনুমান কৰিব পৰা হয়, কাৰণ তেতিয়াহে তেওঁলোকে ভুৱা তত্ত্ববোৰ সুমুৱাই দিয়ে। দেখাত তেওঁলোকে শুভবাৰ্তা ঘোষণা কৰি থকাৰ নিচিনাই লাগে, কিন্তু ধানৰ মাজত বিনয় বন মনে মনে ছটিয়াই।
কিন্তু ধানৰ মাজত বিনয় বন মনে মনে ছটিয়াই থাকে। গুটি সিঁচোতাজনে কিন্তু জানিছিল কোনে বিনয় বনৰ গুটি সিঁচিলে সেই কথা। এতিয়া ২৭ পৰা ৩০ নম্বৰ পদ পঢ়ি দিম। তাতে সেই গৃহস্থৰ দাসবিলাকে আহি তেওঁক ক'লে, মহাশয়, আপুনি জানো পথাৰত ভাল কঠীয়া সিঁচা নাই? তেন্তে বিনয় বন ক'ৰ পৰা হ'ল? তেওঁ সিহঁতক ক'লে, কোনোবা শত্ৰুৱে তাক কৰিলে। তাতে দাসবিলাকে তেওঁক ক'লে, তেন্তে আমি যেন গৈ বনবোৰ গোটাম, আপোনাৰ এনে ইচ্ছা আছেনে? তেওঁ ক'লে, নহয়, বনবোৰ গোটাওঁতে কিজানি তহঁতে ধানকো তাৰ লগতে উভাল। শস্য দাবৰ সময়লৈকে দুয়োকো একেলগে বাঢ়িবলৈ দে। পাছে দাবৰ সময়ত মই ধান দোৱাবোৰক কম, প্ৰথমতে বিনয় বনবোৰ গোটাই পুৰিবলৈ মুঠামুঠ কৰি বান্ধিবি, কিন্তু ধান মোৰ ভঁৰালত চপাই থবি হওক। এইটো অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ প্ৰভুৱে কৈছে বিনয় বনবোৰ এতিয়া নুঘালিবা, একেলগে গজি থাকিবলৈ দিয়া। যেতিয়া সিহঁত ডাঙৰ হ'ব তেতিয়া পাৰ্থক্য ভালদৰে চকুত পৰিব, কোনবোৰ ধান কোনবোৰ বিনয় বন। কোনোবাই যদি আমাক কয় যে পৃথিৱীখনৰ অৱস্থা দিনে দিনে ভাল হ'ব ধৰিছে, আমি কওঁ, হয়, ভাল হ'ব ধৰিছে। আন কোনোবাই আকৌ কয়, নাই, পৃথিৱীখন বেয়াৰ পৰা অধিক বেয়ালৈহে গৈ আছে, আৰু আমি তাতো হয় ভৰ দিওঁ। কোনোবাই ক'ব, এইটো আকৌ কেনেকুৱা কথা? কিন্তু আমি যদি অলপ ভালদৰে চিন্তা কৰি চাওঁ, তেনেহ'লে বুজি পাম যে আচলতে দুয়োটা কথাই সঁচা। আজি পৃথিৱীত ধানো গজি আছে, বিনয় বনো গজি আছে। জগতৰ অৱস্থা ভাল হৈও গৈ আছে, কাৰণ ধান গজি আছে। আৰু আজি যিমান বাইবেল শিক্ষা প্ৰদান কৰি থকা হৈছে, আগতে কেতিয়াও তেনে কৰা হোৱা নাছিল। তাৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিয়া উচিত। আৰু আজি অনেক ঈশ্বৰ বিশ্বাসী আদৰণীয় সাধুলোক আছে, যিসকলে তেওঁৰ বাক্যক ভাল পায় আৰু সেই বাক্যৰ সমৰ্থনত মৰিবলৈকো আনকি সাজু। সেই ধান নিশ্চয় বাঢ়ি আছে, কিন্তু জগতখন বেয়াও হৈ আছে। যথেষ্ট বিনয় বন আজি গজি আছে। আমি এনে বিনয় বন পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰি লাভ নাই। চেষ্টা কৰিবলৈ আমাক প্ৰভু যীশুৱে কোৱাও নাই। আমি প্ৰভুৰ বাক্যহে সিঁচি থাকিব লাগে। প্ৰভুৰ বাক্য সিঁচাই আমাৰ দায়িত্ব। ৩১ আৰু ৩২ নম্বৰ পদ পঢ়ি দিম। তেওঁ আৰু এটা দৃষ্টান্ত দি তেওঁবিলাকক ক'লে, স্বৰ্গৰাজ্য এটি সৰিয়হ গুটিৰ নিচিনা। তাক কোনো এজন মানুহে লৈ নিজৰ পথাৰত সিঁচিলে। সি আটাই কঠীয়াতকৈ সৰু হয়, কিন্তু গজি বাঢ়িলেহে শাকতকৈ ডাঙৰ, আৰু আকাশৰ চৰাই আহি তাৰ ডালত বাস কৰে, এনে গছ হৈ যায়। সৰিয়হ গুটিটোনো কেনেদৰে খ্ৰীষ্টীয় বিশ্বাসী বা মণ্ডলীৰ ছবি হ'ব পাৰে যেন আমাৰ লাগিব পাৰে। সাধাৰণতে খ্ৰীষ্টীয় বিশ্বাসীক বুজাবলৈ ফল ধৰা গছৰহে উদাহৰণ দিয়া হয়। সৰিয়হ খাই আমি নিশ্চয় জীয়াই থাকিব নোৱাৰোঁ। সৰিয়হ হৈছে অতি ক্ষুদ্ৰ, কিন্তু গজি উঠাৰ পাছত সাৰ পালে সি ইমান ডাঙৰ গছ হৈ পৰিব পাৰে যে তাত চৰাই আহি জিৰাবও পৰা হয়। এই দৃষ্টান্তটোৱে খ্ৰীষ্টীয় জগতখনৰ বাহ্যিক বৃদ্ধিৰ কথাটো দেখুৱাইছে, আৰু খমীৰৰ দৃষ্টান্তটোৱে আভ্যন্তৰীণ বৃদ্ধিৰ কথাটো বুজায়। খ্ৰীষ্টীয় মণ্ডলীয়ে জগতখনক বিশ্বাসলৈ আনিব পৰা নাই, কিন্তু জগতৰ ওপৰত ইয়াৰ সাংঘাতিক প্ৰভাৱ এটা আছে। এই দৃষ্টান্তটোৱে আনুষ্ঠানিক খ্ৰীষ্টীয় জগতখনৰ বাহ্যিক বৃদ্ধিটোৰ কথা বুজাইছে। খ্ৰীষ্টীয় সমাজ আৰু জগতখনৰ মাজত যথেষ্ট মিলা মিছা হৈছে। খ্ৰীষ্টীয় সমাজৰ মানুহ জগতৰ মানুহৰ নিচিনা হৈ পৰিছে। খ্ৰীষ্টীয় বিশ্বাসীজন জগতৰ লোণহে হ'ব লাগে, সৰিয়হ নহয়। চৰাই মানে, আমি প্ৰথমটো দৃষ্টান্তত দেখিছিলোঁ, চৰাই মানে হৈছে ছয়তান। ইয়াতো চৰায়ে মন্দ শক্তিকেই বুজোৱা বুলি আমি ক'ব পাৰোঁ। অৰ্থাৎ আজিৰ তথাকথিত খ্ৰীষ্টীয় সমাজতো এনে মন্দ শক্তিবোৰে বাহ লৈছে। মন্দ শক্তিবোৰ খ্ৰীষ্টীয় সমাজত সোমাই পৰিছে। খমীৰৰ দৃষ্টান্তটো এই অধ্যায়ৰ মূল দৃষ্টান্ত বুলি আমি ক'ব পাৰোঁ। পাঠ কৰি দিম ৩৩ নম্বৰ পদ। তেওঁবিলাকক আৰু এটা দৃষ্টান্ত দি ক'লে, যি খমীৰ এজনী তিৰোতাই লৈ ৩ দোণ পিঠাগুড়িৰ মাজত আটাইখিনি নুফুলালৈকে ঢাকি ৰাখে, তাৰ নিচিনা স্বৰ্গৰাজ্য। খমীৰে বাৰু ইয়াত কি বুজাইছে? বহুতে খমীৰক শুভবাৰ্তা বুলি বুজাব খোজে, কিন্তু ঈশ্বৰৰ বাক্যত ক'তো খমীৰক ভাল বস্তু বুজাবলৈ ব্যৱহাৰ কৰা হোৱা নাই। খমীৰে সদায় মন্দতাকেই প্ৰতিনিধিত্ব কৰে। বাইবেলত এই খমীৰ শব্দটো প্ৰায় ৯৩ বাৰ ব্যৱহৃত হৈছে বুলি কোৱা হৈছে। ৭০তকৈ বেছি বাৰ পুৰণি নিয়মত আৰু ২৩ বাৰ নতুন নিয়মত, আৰু সদায় বেয়া অৰ্থতেই খমীৰৰ কথাটো উল্লেখ কৰা হৈছে। পুৰণি নিয়মত ঈশ্বৰলৈ আগবঢ়োৱা উপহাৰত খমীৰ মিহলোৱাত নিষেধাজ্ঞা কৰা হৈছিল,
আৰু নতুন নিয়মত আমাৰ প্ৰভুৱে ফৰিচী আৰু সদ্দুকীবিলাকৰ খমিৰৰ পৰা শিষ্যবিলাকক সাৱধান হ'বলৈ কৈছিল। পাচনি পৌলে পৰচৰ্চা আৰু মন্দতাৰ খমিৰৰ কথা কৈছে 1 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত। খমিৰে মন্দতাকেই বুজাইছে। আৰু ইয়াতো খমিৰে শুভবাৰ্তাক বুজোৱা নাই। 3 দুন পিঠাগুৰিয়েহে শুভবাৰ্তাক বুজাইছে। পিঠাগুৰি হয় শস্যৰ পৰা। আৰু প্ৰথমটো দৃষ্টান্তৰ পৰা আমি এই কথা বুজি পাওঁ যে সেই শস্য হৈছে ঈশ্বৰৰ বাক্য। প্ৰিয় দৰ্শক, বাইবেলত যেতিয়া তাত্ত্বিক দিশৰ পৰা কোনো মহিলাক দেখুওৱা হয় তেতিয়া মন্দতাৰ প্ৰতিনিধি হিচাপেই দেখুওৱা হয়। এই দৃষ্টান্তটোত মহিলাগৰাকীয়ে সেই খমিৰ লৈ পিঠাগুৰিৰ মাজত লুকুৱাই ৰাখিছে। কিন্তু শুভবাৰ্তাটো লুকুৱাই ৰখা বস্তু নহয়। গতিকে খমিৰে নিশ্চয় শুভবাৰ্তাক বুজোৱা নাই। খমিৰে নিশ্চয় মন্দতাকে বুজাইছে। গতিকে মহিলাগৰাকীয়ে এই খমিৰ পিঠাগুৰিত লুকুৱাই ৰাখিলে যিটোৱে বুজায় শুভবাৰ্তা, ঈশ্বৰৰ বাক্য, অৰ্থাৎ শুভবাৰ্তাৰ মাজত লুকুৱাই ৰাখিলে সেই মন্দতা। আজি আচলতে এনেকুৱাই ঘটি আছে বুলি আমি ক'ব পাৰোঁ। ঈশ্বৰৰ বাক্যৰ মাজত ভুৱা তত্ত্ববোৰ মিহলাই ভুৱা শিক্ষকবিলাকে মানুহক ভুলাই নি আছে। বহুতো নতুন নতুন ভুৱা মতবাদৰ আজি জন্ম দি আছে। এই দৃষ্টান্তটোত আমি দেখিছোঁ খমিৰে গোটেই পিঠাগুৰিখিনি ফুলালে। গতিকে আনুষ্ঠানিক মণ্ডলীত সোমাই পৰা ভুৱা তত্ত্ববোৰে একালত মণ্ডলীক সম্পূৰ্ণ বিশ্বাসহীনতালৈ লৈ যাব। আমাৰ প্ৰভু যীশুখ্ৰীষ্টই নিজে এই বুলি সুধিছিল, মই তোমালোকক কওঁ, তেওঁ বেগেতে অন্যায়ৰ প্ৰতিকাৰ কৰি তোমালোকক উদ্ধাৰ কৰিব। তথাপি যেতিয়া মানুহৰ পুত্ৰ আহিব তেতিয়া পৃথিৱীত বিশ্বাস পাবনে? লোকে লিখা শুভবাৰ্তা 18 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদ। অৰ্থাৎ প্ৰভু যীশু এইটো বুজাইছে যে তেওঁ যেতিয়া আহিব তেতিয়া পৃথিৱীত সম্পূৰ্ণ বিশ্বাসভ্ৰষ্টতাহে তেওঁ পাব। মণ্ডলীৰ এই বিশ্বাসভ্ৰষ্টতাৰ চূড়ান্ত ৰূপ প্ৰকাশ পাইছে লাইডেকিয়া মণ্ডলীৰ ক্ষেত্ৰত। এই কথা আমি পাওঁ প্ৰকাশিত বাক্য পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 14 পৰা 19 নম্বৰ পদত। এতিয়া আমি 34 আৰু 35 নম্বৰ পদ দুটা পঢ়ি দিম। এই সকলো কথা যীশুৱে লোকসমূহৰ আগত দৃষ্টান্ত দি ক'লে, আৰু দৃষ্টান্ত নিদিয়াকৈ তেওঁবিলাকক একো কথা নক'লে। যি বচন ভাৱবাদীৰ দ্বাৰাই কোৱা হৈছিল বোলে, মই দৃষ্টান্ত দি ক'বলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম। সেই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। মই দৃষ্টান্ত দি ক'বলৈ মোৰ মুখ মেলিম, জগত স্থাপন কৰাৰে পৰা গুপ্ত কথাবোৰ প্ৰকাশ কৰিম। তেওঁ দৃষ্টান্তবোৰৰ যোগেৰে যিবোৰ কথা প্ৰকাশ কৰি আছে সেইবোৰ পুৰণি নিয়মৰ দিনত কেতিয়াও জনোৱা হোৱা নাছিল। 36 নম্বৰ পদ। তেতিয়া তেওঁ লোকসমূহক বিদায় দি ঘৰলৈ আহিলত তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে, পথাৰৰ বিনয়বনৰ দৃষ্টান্ত আমাক বুজাই দিয়ক। যীশুৱে মানুহবোৰক পঠিয়াই দি শিষ্যকেইজনক লগত ল'লে। তেওঁ তেওঁলোকৰ আগত কঠীয়া সিঁচোতাজনৰ দৃষ্টান্তটো ব্যাখ্যা কৰিলে। বিনয়বনৰ দৃষ্টান্তও বুজাই দিলে। এতিয়া 37 পৰা 40 নম্বৰ পদ একেলগে পাঠ কৰি দিম। তাতে তেওঁ উত্তৰ দি ক'লে, যিজনাই ভাল কঠীয়া সিঁচে তেওঁ মানুহৰ পুত্ৰ, পথাৰেই জগতখন। ভাল কঠীয়া ৰাজ্যৰ সন্তানবিলাক, আৰু বিনয়বন পাপ আত্মাৰ সন্তানবিলাক। যি শত্ৰুৱে সেইবোৰ সিঁচিলে সি ছয়তান। শস্য দাবৰ সময়েই জগতৰ শেষ। ধান দোৱাবিলাকেই স্বৰ্গৰ দূত। এতেকে যেনেকৈ বনবোৰ গোটাই জুইত পোৰা যায় সেইদৰে জগতৰ শেষতো হ'ব। এইটো আজিৰ খ্ৰীষ্টীয় সমাজখনৰ এটা হুবহু ছবি বুলি আমি ক'ব পাৰোঁ। আমাৰ প্ৰভুৰ ভৱিষ্যতবাণী কেতিয়াও বিফল নহয়। এই কথা অতি নিখুঁতভাৱে ফলিয়াই আছে। 41 নম্বৰ পদ। মানুহৰ পুত্ৰই তেওঁৰ দূতবিলাকক পঠাই দিব, আৰু তেওঁবিলাকে তেওঁৰ ৰাজ্যৰ মাজৰ পৰা সকলো বিঘ্নজনক বিষয় আৰু অধৰ্মচাৰীবোৰক গোটাই অগ্নিকুণ্ডত পেলাব। 1000 বছৰীয়া শাসনকালত সেই স্বৰ্গৰাজ্যত মন্দতায়ো মূৰ দাঙি উঠিব যদিও সেই সকলোবোৰ নিৰ্মূল কৰা হ'ব। 42 আৰু 43 নম্বৰ পদ একেলগে পঢ়ি দিম। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। তেতিয়া ধাৰ্মিকসকলে তেওঁবিলাকৰ পিতৃৰ ৰাজ্যত সূৰ্যৰ নিচিনা হৈ দীপ্তি প্ৰকাশ কৰিব। যাৰ কাণ আছে তেওঁ শুনক। আমাৰ অপূৰ্ব প্ৰভুৰ মৃদু মুখৰ পৰাই এই চোকা কথাবোৰ ওলাইছিল। 44 নম্বৰ পদ।
স্বৰ্গৰাজ্য পথাৰৰ মাজত লুকুৱাই থোৱা ধনৰ নিচিনা। তাক কোনো মানুহে দেখা পাই লুকুৱাই থয়, পাছে আনন্দেৰে গৈ তেওঁৰ সৰ্বস্ব বেচি সেই পথাৰ কিনে। ধন হৈছে ইছৰাইল, পথাৰ মানে জগতখন, মানুহ মানে মানুহৰ পুত্ৰ যীশুখ্ৰীষ্ট, যিজনাই ইছৰাইলৰ মুক্তিৰ বাবে নিজকে দিলে। এইটো কোনো পাপীয়ে শুভবাৰ্তা কিনি লোৱাৰ ছবি নহয়, কাৰণ শুভবাৰ্তা পথাৰত লুকুৱাই থোৱা হোৱা নাই। কিন্তু ইছৰাইলহে আজি আচলতে পথাৰত পুতি থোৱা আছে। তেওঁলোকে প্ৰভু যীশুক গ্ৰহণ কৰাৰ পাছতহে তেওঁলোকৰ দেশখন উপভোগ কৰিব পাৰিব। আচলতে ইছৰাইল আজি গোটেই জগততে পুতি থোৱা অৱস্থাত আছে। ইছৰাইলত যিমান যিহুদী লোক আছে, তাতকৈ বেছি যিহুদী লোক ইছৰাইলৰ বাহিৰতহে আছে। কিন্তু ইছৰাইল জাতিৰ ক্ষেত্ৰত ঈশ্বৰে এতিয়াও হাত ধুই পেলোৱা নাই। পাচনি পৌলে এই বিষয়ে এনেদৰে লিখিছিল, ৰোমিয়া 11 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ পঢ়ি দিম, শুনিবচোন। তেন্তে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামিনৰ ফৈদৰ এজন ইছৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰে কি কৈছে তাক তোমালোকে নাজানানে? তেওঁ ইছৰাইল লোকৰ ৰহিতে ঈশ্বৰৰ আগত এইদৰে নিবেদন কৰিছিল। ইছৰাইলৰ এটা নতুন দিন আহিব বুলি জখৰীয়া ভাৱবাদীয়ে এনেদৰে লিখিছিল। জখৰীয়া 12 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদৰ পৰা পঢ়িম, শুনিবচোন। আৰু ডায়ুদ বংশৰ জেৰুচালেম নিবাসীবিলাকৰ ওপৰত মই অনুগ্ৰহ আৰু মিনতিৰ আত্মা বাকি দিম। তাতে তেওঁবিলাকে বিন্ধাজি মই মোলৈ তেওঁবিলাকে চাব, আৰু একেটি পুত্ৰৰ নিমিত্তে বিলাপ কৰাৰ নিচিনাকৈ তেওঁবিলাকে তেওঁৰ নিমিত্তে বিলাপ কৰিব। আৰু প্ৰথমে জন্মা পুত্ৰৰ বিয়োগত মানুহে বেজাৰ পোৱাৰ দৰে তেওঁবিলাকে তেওঁৰ নিমিত্তে মনত বেজাৰ পাব। জিৰিমিয়া ভাৱবাদীয়েও বহু ঠাইত লিখিছে যে ইছৰাইলৰ লোকসকলক ঈশ্বৰে একগোট কৰি তেওঁলোকৰ নিজৰ দেশলৈ আনিব। এইটো এতিয়াও ঘটিবলৈ বাকী আছে। এই কামটো ইমান অলৌকিকভাৱে ঈশ্বৰে কৰিব যে তেওঁলোকে মিছৰৰ পৰা অলৌকিকভাৱে উদ্ধাৰ পোৱাৰ কথাও পাহৰি যাব। ইছৰাইলেই হৈছে পথাৰত লুকুৱাই থোৱা ধন, আৰু খ্ৰীষ্টই হৈছে সেই পথাৰ কিনি লোৱা মানুহজন। আচলতে সেই জাতিটোক মুক্ত কৰিবলৈ তেওঁ নিজকেই দিলে মূল্য হিচাপে। তেওঁ গোটেই মানৱ জাতিৰ পৰিত্ৰাণৰ বাবে যেনেকৈ তেজ দিলে, তেনেকৈ তেওঁৰ নিজৰ জাতিটোকো তেওঁৰ তেজেৰে কিনিলে। খ্ৰীষ্ট এই জগতলৈ পুনৰ আহোঁতে কেনে শুদ্ধিকৰণ হ'ব, সেই বিষয়ে জখৰীয়া ভাৱবাদীয়ে এনেদৰে লিখিছে। জখৰীয়া 13 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত পাঠ কৰি দিম, শুনিবচোন। সেইদিনা পাপ আৰু অসুচিতা গুচাবলৈ ডায়ুদ বংশৰ আৰু জেৰুচালেম নিবাসীবিলাকৰ নিমিত্তে এক ভূমুখ খোলা যাব। এতিয়া আমি মঠি 13 নম্বৰ অধ্যায়লৈ আকৌ উভতি আহিছোঁ। 45 আৰু 46 নম্বৰ পদ দুটা পাঠ কৰি দিম। আকৌ স্বৰ্গৰাজ্য উত্তম মুকুতা বিচাৰোতা এজন সদাগৰৰ নিচিনা। তেওঁ এটা বহুমূলীয়া মুকুতা দেখা পাই গৈ তেওঁৰ সৰ্বস্ব বেচি তাক কিনিলে। সাধাৰণতে ইয়াৰ ব্যাখ্যা হিচাপে কোৱা হয় যে পাপীজন হৈছে সদাগৰ আৰু বহুমূলীয়া মুকুতা মানে হৈছে খ্ৰীষ্ট। পাপীজনে খ্ৰীষ্টক পাবৰ কাৰণে নিজৰ সকলো বিক্ৰী কৰি দিয়ে। আমি কিন্তু এইটো ব্যাখ্যা গ্ৰহণ নকৰোঁ। আচলতে কোনে বাৰু উত্তম মুকুতা বিচাৰি আছে? পাপী লোকজনে জানো পৰিত্ৰাণ বিচাৰি ফুৰিছে? বাইবেলে কিন্তু এই বুলি কোৱা নাই, আৰু আমাৰ পৰিচৰ্যাৰ অভিজ্ঞতায়ো এই কথা আমাক নকয়। পাপী লোকে পৰিত্ৰাণ বিচাৰি ফুৰা নাই। গতিকে সেই সদাগৰজন পাপীজন হ'ব নোৱাৰে, কাৰণ মূল্য হিচাপে দিবলৈ আচলতে পাপীজনৰ হাতত একোৱেই নাই। তেওঁ খ্ৰীষ্টক বিচাৰি ফুৰা নাই। তেওঁনো কেনেকৈ খ্ৰীষ্টক কিনিব পাৰে? সদাগৰজনে তেওঁৰ সকলো বেচে, কিন্তু পাপীজনৰনো বেচিবলৈ কি আছে? তেওঁতো পাপ অপৰাধতেই মৰা। লগতে এই কথাও স্পষ্ট যে খ্ৰীষ্ট আৰু পৰিত্ৰাণ বিক্ৰী কৰা নহয়। পৰিত্ৰাণ এটা উপহাৰ মাত্ৰ, কিয়নো ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে নিজৰ একেজাত পুত্ৰকে দান কৰিলে। ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ দান কৰিলে। আকৌ ৰোমিয়া 6 নম্বৰ অধ্যায় 23 পদত এনেদৰে লিখা আছে যে ঈশ্বৰে দিয়া বৰ আমাৰ প্ৰভু খ্ৰীষ্ট যীশুৰ যোগেৰে অনন্ত জীৱন। অৰ্থাৎ এইটো এটা বৰ বা দানহে। আচলতে ইয়াত সদাগৰ মানে খ্ৰীষ্ট। তেওঁ স্বৰ্গৰ সকলো এৰি এই জগতলৈ আহিল বহুমূলীয়া মুকুতা বিচাৰিবলৈ। তেওঁ হেৰাই থকা পাপীক পালে আৰু তেওঁলোকৰ বাবে তেওঁৰ পবিত্ৰ তেজ বোৱাই মৃত্যুবৰণ কৰিলে। তেওঁ আমাক মুক্তি দিবলৈ, আমাক কিনিবলৈ তেওঁৰ সকলোকে ত্যাগ কৰিলে। তেওঁ আমাক ঈশ্বৰলৈ কিনিলে।
মুকুতা হৈছে মণ্ডলী। মুকুতা জীৱৰ পৰা সৃষ্টি হয়। এটা সৰু সামুদ্ৰিক জীৱৰ ভিতৰত যেতিয়া বালি বা আন পদাৰ্থ প্ৰৱেশ কৰে আৰু সেই পদাৰ্থই যেতিয়া আঘাত দিয়ে, তেতিয়া সেই জীৱটোৱে এটা ৰস নিঃসৰণ কৰে। সেই পদাৰ্থৰ ওপৰত এটা আৱৰণৰ সৃষ্টি হয়। সেইদৰে এটা মুকুতা হয়গৈ। এই মুকুতাৰ সৌন্দৰ্য কৃত্ৰিমভাৱে বৃদ্ধি কৰিব নোৱাৰি। ই সুন্দৰ হিচাপে সৃষ্টি হয়। ইব্ৰীসকলে মুকুতা বেছি মূল্যৱান বুলি নাভাবিছিল, কিন্তু পৰজাতীয় লোকসকলে ইয়াক অতি মূল্যৱান জ্ঞান কৰি আহিছে। খ্ৰীষ্ট সদাগৰ হিচাপে আহিল, মানুহৰ পাপ নিজৰ গাত ল'লে, আৰু সেই পাপ আছিল তেওঁৰ গাৰ বাহিৰৰ পৰা প্ৰৱেশ কৰা পদাৰ্থৰ নিচিনা। তেওঁক আমাৰ বাবে পাপস্বৰূপ কৰা হৈছিল। কিন্তু পাপীৰ প্ৰতি তেওঁৰ সঁহাৰি কি? তেওঁ আমাক তেওঁৰ ধাৰ্মিকতাৰে আৱৰিলে। তেওঁৰ ধাৰ্মিকতাৰ শুদ্ধ বগা আৱৰণেৰে আমাক ঢাকিলে। আমাক তেওঁ মুকুতাস্বৰূপ কৰিলে। খ্ৰীষ্টই তেওঁৰ সকলো ত্যাগ কৰিলে যাতে মণ্ডলী তেওঁ লাভ কৰিব পাৰে। প্ৰকাশিত বাক্যত নতুন জেৰুচালেম অৰ্থাৎ মণ্ডলীৰ বাসস্থানৰ বিষয়ে কোৱা আছে, আৰু তাৰ দুৱাৰবোৰ হ'ব মুকুতাৰ। এইটো কোনো আকস্মিক কথা নহয়। এইদৰে খ্ৰীষ্টই সজাইছে, কাৰণ তেওঁ মুকুতা পাবলৈ নিজৰ সৰ্বস্ব বিক্ৰী কৰা সেই সদাগৰজন। এতিয়া ৪৭ পৰা ৪৯ নম্বৰ পদ পাঠ কৰি দিম। আকৌ স্বৰ্গৰাজ্য সাগৰত পেলোৱা সকলো বিধৰ মাছ চপাই লোৱা এখন জালৰ নিচিনা। সেই জাল ভৰিলত মানুহবিলাকে বামলৈ তুলি তাতে বহি ভালবোৰ চপাই পাত্ৰত ৰাখি বেয়াবোৰ পেলাই দিলে। সেইদৰে জগতৰ শেষতো হ'ব। স্বৰ্গৰ দূতবিলাকে আহি ধাৰ্মিকসকলৰ মাজৰ পৰা দুষ্টবোৰক পৃথক কৰি সিহঁতক অগ্নিকুণ্ডত পেলাব। তাতে ক্ৰন্দন আৰু দাঁত কৰচনি হ'ব। জগতৰ শেষত মানে যুগৰ শেষত, অৰ্থাৎ খ্ৰীষ্টই যেতিয়া তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ আহিব। হেৰাই থকাটো কিমান ভয়াৱহ কথা, সেইটো খ্ৰীষ্টই অতি স্পষ্টভাৱে জনাই দিছে। এজন বিজ্ঞানীয়ে কৈছিল যে বিজ্ঞানে আমাক বহু কথাই কৈ দিব নোৱাৰে। স্বৰ্গ আৰু নৰক আছেনে নাই সেই বিষয়ে কৈ দিব নোৱাৰে। কিন্তু আমি স্বৰ্গলৈ যোৱাৰ ব্যৱস্থাটো লৈ থোৱাই নিৰাপদ, কাৰণ যদি স্বৰ্গ আৰু নৰক নাইও তেনেহ'লেওতো আমাৰ একো ভয় নাথাকিব। কিন্তু সঁচাকৈ যদি আছে, তেনেহ'লে স্বৰ্গলৈ যোৱাৰ ব্যৱস্থা কৰি নথলে নিশ্চয় আমাৰ অৱস্থা অতি বেয়া হ'ব। আমাৰ প্ৰভুৱে অতি স্পষ্টভাৱে জনাইছে যে সঁচাকৈয়ে বেয়া অৱস্থা হ'ব। কোনোবাই যদি আমাক কয় যে এটা প্ৰচণ্ড ধুমুহা আহি আছে, তেনেহ'লে আমি কি কৰিম? কোনোবাই যদি কয় যে 10 বছৰ আগতেও তেনেদৰে ধুমুহা আহিব বুলি কৈছিল কিন্তু আজিলৈকে নাহিল, সেই বুলি আমি ধুমুহা নাহিব বুলি ভাবি থাকিম নেকি? এইবাৰতো আহিব পাৰে। গতিকে সাৱধান হোৱাই ভাল নিশ্চয়। তেনেহ'লে নৰকৰ বিষয়ে খ্ৰীষ্টই যি সাৱধানবাণী শুনাইছে তালৈ অৱজ্ঞা কৰিলে কি হ'ব? সঁচাকৈয়ে যদি নৰক আছে তেন্তে অতি বেয়া অৱস্থা হ'ব। এতিয়া 52 নম্বৰ পদটো পাঠ কৰি দিম। তেতিয়া তেওঁ ক'লে, যি গৃহস্থে নিজৰ ভঁৰালৰ পৰা ন আৰু পুৰণি দ্ৰব্য উলিয়াই তেওঁৰ নিচিনা স্বৰ্গৰাজ্যৰ শিষ্য হোৱা প্ৰতিজন অধ্যাপক। এইটো অতি ব্যক্তিগত পদ, বিশেষকৈ ঈশ্বৰৰ বাক্য শিকোৱা আৰু ঘোষণা কৰা লোকসকলৰ বাবে। আমি পুৰণি আৰু নতুন দুয়োবিধেই উলিয়াব লাগিব। কিছুমানে হয়তো ক'ব যে সেইবোৰ কথা আমি আগতে শুনিছোঁ, কিন্তু পুৰণি কথা কোৱা আমাৰ দায়িত্ব, লগতে নতুন ভাৱো যোগ দিয়া আমাৰ দায়িত্ব। ইয়াৰ পাছৰ পদকেইটাত আমি দেখিবলৈ পাওঁ যীশু নিজ নগৰত অগ্ৰাহ্য হোৱাৰ কথা। 57 আৰু 58 নম্বৰ পদ দুটা পঢ়ি দিম। তাতে তেওঁবিলাকে তেওঁত বিঘিনি পালে, কিন্তু যীশুৱে তেওঁবিলাকক ক'লে, নিজৰ দেশ আৰু নিজৰ ঘৰৰ বাহিৰে আন ক'তো ভাৱবাদী মৰ্যাদাহীন নহয়। আৰু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তাত বিস্তৰ পৰাক্ৰম কাৰ্য নকৰিলে। তেওঁ পৃথিৱীত থাকোঁতে সেই ঈশ্বৰৰ শক্তিক সীমাবদ্ধ কৰিছিল অবিশ্বাসে। তাত বিস্তৰ পৰাক্ৰম কাৰ্য তেওঁ নকৰিলে তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে। তেওঁ সেইবোৰ কৰিব নোৱাৰে এনে নহয়, কিন্তু তেওঁবিলাকৰ অবিশ্বাসৰ কাৰণে তাত খুব কম কামহে তেওঁ কৰিলে। প্ৰিয় দৰ্শক, আজি আমাৰ সমস্যাটো এয়ে যে আজি বিশ্বাস কৰিবলৈ আমাৰ সামৰ্থ্য কম। আজি মানুহে পৰিত্ৰাণ লাভ কৰা বিশ্বাসৰ কথাই আমি বেছিকৈ কৈ আছোঁ। যীশুখ্ৰীষ্টই হেৰাই থকাজনক উদ্ধাৰ কৰিব পাৰে বুলি কৰা বিশ্বাস আমাক লাগে। আজি অবিশ্বাসৰ কাৰণে তেওঁ আমাৰ সমাজ, আমাৰ মণ্ডলী, আমাৰ পৰিয়াল আৰু আমাৰ জীৱনতো সীমাবদ্ধ হৈ আছে। এইটো নিশ্চয় আমাৰ সকলোৰে ক্ষেত্ৰতেই সঁচা।
আমাৰ আগত আমাৰ প্ৰভুৱে এটা গুৰুত্বপূৰ্ণ সত্য প্ৰকাশ কৰিছে। আমি এই কথাটো উল্লেখ কৰা উচিত নহয়। আমাৰ অবিশ্বাসে আমাৰ জীৱনত বাৰু প্ৰভু যীশুক সীমাবদ্ধ কৰি আছেনে? কথাটো আমি এবাৰ দকৈ চিন্তা কৰি চোৱা উচিত। আজিলৈ আমি ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। আহকচোন তাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই সুযোগ তুমি আমাক দিলা। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ যদি অবিশ্বাসৰ বাবে বা দুৰ্বল বিশ্বাসৰ বাবে আমাৰ জীৱনত তুমি কৰিব পৰা ধৰণে কাৰ্য কৰিব পৰা নাই, প্ৰভু সেই অবিশ্বাসৰ বাবে বা দুৰ্বল বিশ্বাসৰ বাবে আমাক তুমি ক্ষমা কৰা। প্ৰাৰ্থনা কৰিছোঁ আমাৰ জীৱনত তোমাৰ শক্তিৰে তোমাৰ যি পৰাক্ৰম তুমি প্ৰকাশ কৰি থাকিব বিচাৰা, সকলো সময়তে যেন তোমাৰ প্ৰতি বাধ্যতা প্ৰদৰ্শন কৰি তোমাক তেনেদৰে কৰি থাকিবলৈ আমি সুবিধা দিব পাৰোঁ। প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, আমাৰ দৰ্শকসকলৰ জীৱনতো যেন তোমাৰ সেই কাৰ্য, তোমাৰ সেই শক্তি প্ৰকাশ পাই থাকে। কিয়নো প্ৰাৰ্থনা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আমাৰ বিশ্বাস এই অনুষ্ঠান নিশ্চয় আপোনাৰ ভাল লাগিছে। বিশ্বাস কৰোঁ যে ঈশ্বৰৰ বাক্যৰ এই আলোচনাৰ যোগেদি ঈশ্বৰে বিশেষভাৱে আপোনাৰ লগত কথা পাতিছে। আমি শুনি সুখী হ'ম আপুনি যদি এই বিষয়ে আমাক জনায়। লগতে আপোনাৰ প্ৰাৰ্থনাৰ বিষয়েও জনাব পাৰে। আমি আপোনাৰ বাবে নিশ্চয় প্ৰাৰ্থনা কৰিম। যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে 1500 বছৰ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে বাইবেলত খমীৰ শব্দটো প্ৰায় কিমান বাৰ ব্যৱহৃত হৈছে? অপশ্যন এ 80 বাৰ, অপশ্যন বি 70 বাৰ, অপশ্যন চি 93 বাৰ, অপশ্যন ডি 60 বাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।